সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আপোনালোকে দেখা পাব অনুস্মিতাই পৰীৰ ওচৰলৈ আহিব আৰু অনুস্মিতাই পৰীক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব যে তাই বিজয়ক কেনেকৈ ইমান সহজতে পাহৰিব পাৰিলে, তাইৰ যিটো সন্তান সেই সন্তানটো বিজয়ৰ নে ত্ৰিদীপৰ, সেই সকলোবোৰ কুৱেশ্যন পৰীক সুধিব অনুস্মিতাই। আজিৰ খণ্ডটো খুব চাবলৈ ইণ্টাৰেষ্টিং হ'ব, কিয়নো অনুস্মিতাক খুব ভাল পাইছিল পৰীয়ে যেতিয়া বিজয়ৰ লগত বিয়া হৈছিল, আৰু সেই অনুস্মিতাই এতিয়া পৰীক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব। আৰু আনহাতে আমি দেখিবলৈ পাম যে শেৱালীয়ে চাকৰি বিচাৰি গৈছিল, কিন্তু তাই চাকৰি নাপাব, আৰু দেউতাকে যি টিউশ্যন কৰি বা কেনেবাকৈ পইচা মেনেজ কৰি বিচাৰিছিল সেইটো অব্যাহত থাকিব। আৰু সোণ নিৰ্দোষী বুলি আমি যোৱা খণ্ডত দেখা পাইছিলোঁ, আৰু আহি থকা খণ্ডকেইটাত আমি দেখিবলৈ পাম সোণ আকৌ উভতি আহিব। সোণৰ যিটো চাৰ্ট বিচাৰি পাইছিল সেইটো এটা ক্লু হ'ব ত্ৰিদীপৰ কাৰণে, আৰু সোণ আকৌ উভতি অহা আমি দেখা পাওঁ। আৰু আনহাতে পুৱতিও লাহে লাহে কথাবোৰ বুজি পাব, অমৰৰ লগত কথা পাতি তাই সকলোবোৰ কথা ভালদৰে বুজি পাব আহি থকা খণ্ডকেইটাত। আজিৰ খণ্ডটো চাবলৈ খুব ইণ্টাৰেষ্টিং হ'ব, কিয়নো অনুস্মিতা আৰু পৰীৰ যিটো চিন সেইটো চাবলৈ খুব ভাল লাগিব, কিয়নো অনুস্মিতাক খুব ভাল পাইছিল পৰীয়ে এটা সময়ত, আৰু এতিয়াও ভাল পায়। কিন্তু অনুস্মিতাৰ যিবিলাক প্ৰশ্ন সেই প্ৰশ্নবিলাক শুনি ত্ৰিদীপৰ মাক পৰী সকলোৱে হতভম্ব হৈ উঠিব। আৰু আপোনালোকে আজিৰ খণ্ডটোৰ বাবে ৱেইট কৰি আছেনে? তলত জনাবচোন।